নমস্কাৰ। আজি আমি অলপ ডিছকাছ কৰিম এষ্ট্ৰলজিকেল কম্বিনেশ্যনছবিলাকৰ ওপৰত, যুগবিলাকৰ ওপৰত ডিছকাছ কৰিম। তো আমি আজি ডিছকাছ কৰিব বিচাৰিছোঁ যে কোনবিলাক যোগে আপোনাক আপোনাৰ ৰিলেশ্যনশ্বিপত চিটিং কৰিবৰ কাৰণে আৰু চিট কৰিবৰ কাৰণে আপোনাক মানে ইনফ্লুৱেঞ্চ কৰে, আৰু যোনবিলাক আমি চাই পেলাই এজন জ্যোতিষীয়ে চাই বিবাহ কৰোৱাৰ আগত যাতে এওঁলোকে মানে বিবাহিক সম্পৰ্কত আহিলে কেনেবাকৈ কিবা চিটিং বা ৰিলেশ্যনশ্বিপত প্ৰব্লেম ক্ৰিয়েট কৰিব নেকি। তো চবচে প্ৰথমে আমি এখন ভাল বিবাহ হোৱা, আজিকালি যিহেতু খুব বেছি ৰিলেশ্যনশ্বিপবিলাকত চিটিঙৰ প্ৰব্লেম পাই আছে, তো এজন এষ্ট্ৰলজাৰ অফিচত গ'লে তেওঁলোকে কোনবিলাক বস্তু চাই যোনবিলাক আপোনালোকে নিজেও কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত অহাৰ আগত তাৰ কুণ্ডলীত চাই পেলাই আপুনি গম পাব পাৰে। চ' চবচে প্ৰথমে মই ডিছকাছ কৰিম যে চিটিঙৰ মেইন কাৰণটো কি হ'ল। মুন। তো মুন ইজ মষ্ট ইম্পৰ্টেণ্ট। আমাৰ মন হয় মুনে আমাৰ মাইণ্ড কণ্ট্ৰল কৰে। তো চবচে প্ৰথমে আমি যদি ডিছকাছ কৰোঁ, যদি মুনৰ যদি ইনফ্লুৱেঞ্চ যদি কেনেবাকৈ কোনো মেলিফিক প্লেনেটৰ লগত আছে, মষ্টলি ৰাহুৰ লগত যদি কেনেবাকৈ মুন আছে, আৰু ৰাহু মুনৰ যদি কিবা কম্বিনেশ্যন আছে আপোনাৰ পাৰ্টনাৰৰ যদি কুণ্ডলীত, তেতিয়া আমি একেবাৰে কৈ দিব নোৱাৰোঁ যে তেওঁ চিটিং কৰিব বুলি। সেইটো নহয়, মানে মষ্টলি খালি মুনটো ইম্পৰ্টেণ্ট হয়, যোনে আপোনাৰ নিগেটিভলি থটছবিলাক মানে আপোনাৰ ধৰি লওক আনিব হেৰিয়ত। আৰু মুনৰ লগত মেইনলি ভেনাছটো চাব লাগিব, আপুনি শুক্ৰটো চাব লাগিব। চন্দ্ৰৰ লগতো শুক্ৰটো যদি অশুভ প্ৰভাৱত আছে, ৰাহুৰ যদি অশুভ প্ৰভাৱত আছে, বা ধৰি লওক শুক্ৰ যদি নিচ হৈ গ'ল, লগতে শনি যদি কুপদৃষ্টি আছে শুক্ৰত, তেতিয়াহ'লে সেই এনেকুৱা কম্বিনেশ্যনবিলাকে আপোনাক চিট কৰিবৰ কাৰণে ইনফ্লুৱেঞ্চ কৰিব পাৰে। চবচে প্ৰথমে আমি চাব লাগিব যে মুনটো ইম্পৰ্টেণ্ট হয়। মুন যদি উচ্চ হৈ আছে তেতিয়াহ'লে ইমান একো নাই, খালি ৰাহুৰ লগত যদি ইনফ্লুৱেঞ্চত যদি মেলিফিকত যদি আহি গৈছে, নিগেটিভ হৈ গৈছে, তেতিয়াহ'লে এইটো কিন্তু এটা চিটিং কৰিবৰ কাৰণে য়োগ ফৰ্ম কৰিব পাৰে। তাৰপিছত যদি আমি ডিছকাছ কৰোঁ মাৰ্চ আৰু ভেনাছ, সেইটো যদি বহুত বেছি ক্ল'জ ডিগ্ৰীত আছে নিজৰ নক্ষত্ৰত, মানে ছেইম এটা মেলিফিকৰ নক্ষত্ৰ, ৰাহু যেনেকৈ শতভিষা নক্ষত্ৰ, সেইটো এটা ৰাহুৰ নক্ষত্ৰ হয়। তো সেইটো নক্ষত্ৰত যদি কেনেবাকৈ মাৰ্চ ভেনাছৰ এটা কম্বিনেশ্যন ফৰ্ম কৰিছে, তো এইটো এটা মেক্সিমাম চান্সেছ আছে, যদি কেনেবাকৈ যদি ভেনাছ যদি 7 লৰ্ড হৈ যায়, তেতিয়াহ'লেতো এইটো এটা বৃশ্চিক লগ্নত যেনেকৈ ভেনাছ 7 লৰ্ড হয়। তো এইটো কেছত আপোনালোকে চিয়'ৰ আছে যে তেওঁ চিটিং কৰিব পাৰে, বা ধৰি লওক চিটিং কৰা মানে তেনেকুৱা ভাৱ মনত আহিব পাৰে যাতে মই তেনেকুৱা কৰোঁ কিবা। লগতে মাৰ্চ আৰু ভেনাছ, সেইটো ফিমেলৰ যোনটো কুণ্ডলী থাকে, ফিমেলৰ কুণ্ডলীত যোনটো মাৰ্চ প্লেনেটটো হয়, সি তাৰ হাজবেণ্ডটোক ইণ্ডিকেট কৰে। হাজবেণ্ডটো বুজায় যে হাজবেণ্ডটো কেনেকুৱা হ'ব আচলতে। আৰু লগতে আমাৰ যোনটো মেইলৰ মানে আপোনাৰ মতা মানুহৰ যোনটো চাৰ্ট থাকে, তাত মানে আপোনাৰ আমি চাওঁ ভেনাছটো ইণ্ডিকেট কৰে যে আপোনাৰ ৱাইফ কেনেকুৱা হ'ব, যে ৱাইফৰ মানে ধৰি লওক আপোনাৰ ৱাইফৰ লগত আপোনাৰ ৰিলেশ্যনটো কেনেকুৱা হ'ব। তাৰপিছত আমি যদি চাওঁ বিবাহৰ কাৰণে, যে বিবাহ কেতিয়া হ'ব, বা ভাল হ'বনে বেয়া হ'বনে কি হ'ব, তো সেইবিলাকৰ কাৰণে আমি বৃহস্পতিটো বেছিকৈ গুৰুত্ব দিয়া হয়। তো আমি চবচে প্ৰথমে কথা পাতিলোঁ যে চিটিঙৰ কাৰণে তো মুন এটা ইম্পৰ্টেণ্ট, লগতে ভেনাছ, মাৰ্চ আৰু আপোনাৰ হৈ গ'ল এইকেইটা গ্ৰহ চবচে বেছি ইম্পৰ্টেণ্ট হয়। তাহাঁতৰ প্লেচমেণ্টকেইটা ভাল হ'ব লাগিব। 6, 8 আৰু 12ত থাকিব নালাগিব, আৰু লগতে আপোনাৰ লগ্নত কোনো মেলিফিকৰ ইনফ্লুৱেঞ্চ হৈ পেলাই 7th হাউচত এফ্লিকশ্যন থাকিব নালাগিব। তো এইবিলাক মানে বহুত বেছি ইম্পৰ্টেণ্ট হয় চিটিং নকৰিবৰ কাৰণে। ৰাহু, ভেনাছ আৰু ধৰি লওক মাৰ্চ, এইকেইটা আছে যদি, তো এইটো এটা বহুত বেছি এটা ইনফ্লুৱেঞ্চ হয়, যোনটো মানে আপোনাক চিটিং কৰিবৰ কাৰণে মেইনলি ইনফ্লুৱেঞ্চ কৰে। মানে এইটো কম্বিনেশ্যনে, মানে এই যুগটোৱে ৰাহু, শুক্ৰ আৰু মংগল, এই যুগটোৱে মানে বহুত বেছি ইনফ্লুৱেঞ্চ কৰে। কিন্তু তাত যদি 2-3টা শুভ গ্ৰহ যেনেকৈ বুধ, শুক্ৰ বা বুধ, বৃহস্পতি তেনেকুৱা যদি, বা চন্দ্ৰৰ যদি দৃষ্টি আছে, তেতিয়াহ'লে কিন্তু সেইটো ফলীভূত নহ'ব পাৰে, সেইটো তেনেকুৱা নহ'ব পাৰে। আৰু লগতে আপোনাৰ নৱাংশ যোনখন শনি, সেই নৱাংশ শনিৰ 7ম স্থানটোকো আমি ভালকৈ পৰীক্ষা নিৰীক্ষা কৰাটো উচিত কোনো এটা ডিচিজন বনোৱাৰ আগত। আপোনাৰ কোনকেইটা য়োগে আপোনাৰ বিবাহৰ পাছত সম্পৰ্কটো বিচ্ছেদ হোৱা, মানে ছেপাৰেশ্যন হোৱাৰ ইণ্ডিকেট কৰে। তো এষ্ট্ৰলজিত কোৱা হৈছে যে যদি কেনেবাকৈ আপোনাৰ 4ৰ্থ স্থানত, 7মত আৰু লগতে 8মত এইকেইটা যদি স্থানত মেলিফিক থাকে, তেতিয়াহ'লে আপোনাৰ বিবাহটো বৰ বেছি নচলে। আৰু লগতে যদি শুক্ৰৰ
লগত যদিও মেলিফিক থাকে তেতিয়াহ'লে আপোনাৰ মানে মেলিফিক মানে অশুভ গ্ৰহ যেনেকৈ শনি, ৰাহু, কেতু আৰু মংগল তেনেকুৱা যদি গ্ৰহৰ দৃষ্টি থাকে বা তেনেকুৱা যদি গ্ৰহৰ লগত বহি থাকে তেতিয়াহ'লে আপোনাৰ বিবাহটো চলিবলৈ দিগদাৰ হোৱা সম্ভাৱনা দেখা যায়। নেক্সটলি হ'ল যদি ভিনাছ যোনটো শুক্ৰ গ্ৰহৰ পৰা যদি সপ্তমত যদি আকৌ অশুভ গ্ৰহ থাকে আৰু নৱাংশতো যদি শুক্ৰৰ পৰা সপ্তমত যদি অশুভ গ্ৰহ থাকে তেতিয়াও আপোনাৰ বিবাহ চলাৰ সম্ভাৱনাটো বহুত বেছি কম। মতা মানুহৰ যদি দ্বিতীয় স্থান আৰু সপ্তম স্থানত অশুভ গ্ৰহ থাকে, তাৰপিছত যদি মাইকী মানুহৰ যদি দ্বিতীয় স্থান আৰু অষ্টমত যদি অশুভ গ্ৰহ থাকে তেতিয়াও কিন্তু বিবাহ চলাটো বহুত বেছি মানে অসুবিধাৰ সন্মুখীন কৰে। আৰু লগতে কোৱা হয় যে সপ্তমপতি যদি পঞ্চমত থাকে তেতিয়াও এইটো এটা অশুভ যোগ, আৰু সপ্তমপতি যদি কেনেবাকৈ সপ্তম বা অষ্টম দ্বিতীয় স্থানত যদি থাকে তেতিয়াও কিন্তু এটা অশুভ যোগ, নিজৰ পত্নীৰ কাৰণে পত্নীৰ মৃত্যু হয় বা পত্নীৰ বিয়োগ হোৱাৰ সম্ভাৱনাটো বেছি থাকে।